নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা FYUGPৰ ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। প্ৰথমে আপোনালোকে চাওক 2025ৰ কুৱেশ্যন পেপাৰ এডুকেশ্যন পেপাৰ কোড দিয়া আছে ইয়াতে আৰু পেপাৰ নেম হৈছে এডুকেশ্যন সাইকোলজি। তাৰপিছতে ফুল মাৰ্ক 60 থাকিব, য'ত আপোনালোকে 24 পাব লাগিব পাছ কৰাৰ কাৰণে আৰু টাইম দিয়া থাকিব 2.5 ঘণ্টা। ইয়াৰে আমি প্ৰথম কুৱেশ্যন চাম। প্ৰথমৰ পৰা 1 নম্বৰ কুৱেশ্যন। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া, যিকোনো অপশ্যন দিয়া নাথাকে, কিন্তু আপোনালোকৰ 1 মাৰ্কৰ 8টা কুৱেশ্যন থাকিব। প্ৰথমতে চাওক আপোনালোকৰ হোৱাট ডুজ দ্য ৱৰ্ড মানে সাইক শব্দৰ অৰ্থ কি? যিহেতু এইটো আমি যদি চাওঁ এডুকেশ্যন সাইকোলজি, ইয়াৰে সাইকো শব্দটো দিছে। সাইক মানে কি? সাইকো আৰু সাইকোলজি শব্দটো কি ভাষাৰ পৰা আহিছে? সাইকোলজি কি শব্দ মিলি গঠন কৰা হৈছে এই সাইকোলজি শব্দটো, ইয়াৰ বিষয়ে জানি ল'ব লাগে। যিহেতু কুৱেশ্যন আছে সাইক শব্দৰ অৰ্থ কি? সাইক শব্দৰ অৰ্থ হৈছে আত্মা। আত্মা হৈছে সাইক শব্দৰ অৰ্থ। 2 নম্বৰ আছে শৈক্ষিক মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? আপোনালোকে নিশ্চয় জানে এইটো, যে শৈক্ষিক মনোবিজ্ঞানৰ পিতৃ হ'ল এডৱাৰ্ড লি থৰ্ণ্ডাইক। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন 3 নম্বৰটো দিয়া আছিলে, শিক্ষণ হ'ল ডেছ আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্য। আপোনালোকে শিক্ষণৰ যেতিয়া বৈশিষ্ট্য পঢ়িছে তেতিয়া আপোনালোকে পাইছিলে, বা শিক্ষণ কাক বোলে যদি কয় তেতিয়াহ'লে ইয়াৰ আনচাৰটো একে হ'ব। কিতাপত দিয়া আছে, ভালদৰে চাই ল'ব, যে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য হৈছে শিক্ষা। আৰু এইটো কৈছিলে গেইট। কেতিয়াবা এইটো 2025ৰ কুৱেশ্যন, 26ত যদি ছেকেণ্ড ছেমিষ্টাৰত এনেধৰণে আহিব পাৰে, যে গেইটৰ শিক্ষণৰ সংজ্ঞাটো দিয়া, বা এইটো এনেকুৱা ধৰণে দিব যে শিক্ষণ হ'ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্য, উক্তিটো কাৰ? তেতিয়াহ'লে আপোনালোকে লিখিব লাগিব গেইট। গেইটৰ এইটো সংজ্ঞা, ঠিক আছে। খালী ঠাইত আমি কি লিখিম? অভিজ্ঞতা শব্দটো লিখিম। নেক্সট আহিছে 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰটো আছে অন্তদৰ্শন শিক্ষণ পদ্ধতি হৈছে এক যন্ত্ৰচালিত শিক্ষণ পদ্ধতি। এইটো আছিলে 2 নম্বৰ, এইটো ফলছ হ'ব, ঠিক আছে। নেক্সট আছে ই নম্বৰ কুৱেশ্যন। ই নম্বৰটো দিয়া আছে মনোযোগ আগ্ৰহৰ সুপ্ত অৱস্থা। এইটো ই নম্বৰ, এইটো ট্ৰু হ'ব, অৰ্থাৎ সঁচা। নেক্সট আছে F নম্বৰ কুৱেশ্যন। F নম্বৰটো আছে অভিৰচনৰ ইংৰাজী শব্দ মটিভেশ্যন কোন ভাষাৰ পৰা উৎপত্তি হৈছে? এইটো আছে কোন ভাষা, কেতিয়াবা কোন শব্দৰ পৰা উৎপত্তি হৈছে এইটো আহিব পাৰে। এইটো লেটিন ভাষাৰ পৰা আহিছে, গতিকে কোনটো শব্দৰ পৰা আহিছে এইটো আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যন আমি জি নম্বৰলৈ আহিছোঁ। জি নম্বৰটো দিয়া আছে যে আগ্ৰহ বুলিলে কি বুজা? আগ্ৰহ বুলিলে আমি সকলোৱে জানো কি বুজো, কিন্তু লিখাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে, সেইকাৰণে বুক চাব। তথাপি মই কৈ দিছোঁ যে আগ্ৰহ মানে হৈছে কোনো ব্যক্তি, বস্তু বা পৰিস্থিতিৰ প্ৰতি থকা মনোযোগৰ বা কৌতূহল বুজায়। কোনো ব্যক্তি বা বস্তুৰ পৰিস্থিতিৰ প্ৰতি থকা মনোযোগ। আপোনালোকে এটা কথা মনত ৰাখিব, মুদ্ৰাৰ যেনে 2টা পিঠি থাকে, 2টা পিঠি নহ'লে মুদ্ৰা হ'বই নোৱাৰিব, ঠিক আছে। ঠিক তেনেকুৱা ধৰণৰ আগ্ৰহ আৰু মনোযোগ হৈছে তেনেকুৱাই, অৰ্থাৎ কোনো বিষয়ৰ প্ৰতি যদি আপুনি ভিডিঅ'টো চাই আছে নিশ্চয় মনোযোগেৰে চাই আছে, সেইকাৰণে আপোনাৰ আগ্ৰহীত হৈছে, নাইবা আপুনি ভিডিঅ'টোত আগ্ৰহীত হৈছে সেইকাৰণে মনোযোগটো আহিছে, অৰ্থাৎ দুয়োটা একেলগে আহে, এটাৰ অবিহনে আনটো থাকিব নোৱাৰে। যেনেধৰণে এটা মুদ্ৰা, এই 2টা পিঠি থাকে এটা মুদ্ৰাৰ, এটা পিঠি নহ'লে তাক আমি মুদ্ৰা বুলি ক'বই নোৱাৰোঁ, অৰ্থাৎ 2টা পিঠি থাকিব লাগিব। ঠিক তেনেকুৱা ধৰণে কিবা এটা বস্তু বুজি পাবলৈ হ'লে আগ্ৰহ আৰু মনোযোগ দুয়োটা লাগিব। আৰু যদি কোনো বস্তুৰ প্ৰতি আমি আগ্ৰহীত হওঁ তেতিয়াহ'লে মনোযোগটো অট'মেটিক আহি যায়।
ঠিক তেনেকুৱা ধৰণে যদি কোনো বস্তুৰ প্ৰতি আমি মনোযোগ দিওঁ তেতিয়াহ'লে আগ্ৰহটো অট'মেটিক আহি যায়। নেক্সট কুৱেশ্যন আছে 8 নম্বৰ বুদ্ধিৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা। বুদ্ধিৰ যিকোনো এটা বৈশিষ্ট্য হৈছে যে ই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱাত সহায় কৰে। চ' এতিয়া আমি চাম 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যনটো চাওক আপোনালোকে যে এনচাৰ দ্য ফ্লয়িং কুৱেশ্যন এণ্ড ব্ৰেভ এন এ 6 অৰ্থাৎ 2 নম্বৰ কুৱেশ্যন যিকোনো 6টা লিখিব লাগিব। ইয়াতে অপশ্যন দিয়া আছে বহুতকেইটা, যিকেইটা সহজ পায় 6টা লিখিব লাগিব 2 মাৰ্কৰ হোৱাকৈ। প্ৰথম কুৱেশ্যন আছিলে যে মনোবিজ্ঞান বুলিলে কি বুজা। দ্বিতীয়তে আছে শিক্ষণৰ যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছতে আছে অভিৰচন বুলিলে কি বুজা। নেক্সট আছে মনোযোগৰ প্ৰকাৰসমূহ উল্লেখ কৰা। বিস্মৃতিৰ যিকোনো 2টা কাৰণ লিখা। চ' ইয়াতে এটা ইণ্টাৰেষ্টিং কুৱেশ্যন আছে যিটো বিস্মৃতি। চ' এডুকেশ্যনৰ বিষয়ে অলপ যদি ভালদৰে পঢ়িছে তেতিয়াহ'লে গোটেইখিনি কুৱেশ্যন পাৰিব, কিন্তু এইটো ইণ্টাৰেষ্টিং থকাৰ কাৰণে কৈছোঁ চাব যে বিস্মৃতিৰ যিকোনো 2টা কাৰণ লিখিবলৈ দিছে। চ' প্ৰথমে আমি জানিব লাগিব বিস্মৃতি মানে কি। ইংৰাজীটো দেখিলে গম পাব ফৰগেটিং। ফৰগেট মানে কি? পাহৰা কাৰ্য, মনত নথকা কাৰ্য। ঠিক আমি এতিয়া আছামিজটো চাম বিস্মৃতি। বিস্মৃতি মানে হৈছে পাহৰি যোৱা ঘটনা বা মনত নথকা, ঠিক আছে? তাক আমি বিস্মৃতি বুলি কওঁ। কোনো এটা ঘটনা যেতিয়া মনত নাথাকে তেতিয়া বিস্মৃতি সংঘটিত হয়। কিন্তু এই বিস্মৃতি বা মনত নথকাৰ কাৰণটো কি সেইটো লিখিব দিছে যে বিস্মৃতিৰ যিকোনো 2টা কাৰণ লিখা। এতিয়া আপোনালোকৰ বিস্মৃতি মানে মনত নথকা। চ' মনত নথকা কি কাৰণে মনত নাথাকিব পাৰে সেইবিলাক 2টা যিকোনো কাৰণ লিখিলে হৈ যাব। কেতিয়াবা আহিব পাৰে যে বিস্মৃতি 2টা শাৰীৰিক আৰু মানসিক কাৰণ লিখা। অৰ্থাৎ বিস্মৃতি যে সংঘটিত হয় যে আমি যে কোনো ঘটনা পাহৰি যাওঁ, এইবিলাক পাহৰাৰ বিভিন্ন ধৰণৰ কাৰণ থাকে। এই কাৰণবিলাকো আমি প্ৰধানকৈ 2টা ভাগত বিভক্ত কৰিব পাৰি। যেনে চাব, এটা হৈছে আপোনালোকৰ মানসিক কাৰণ আৰু এটা হৈছে শাৰীৰিক কাৰণ, ঠিক আছে? এটা হৈছে মানসিক আৰু এটা হৈছে শাৰীৰিক কাৰণ। এই 2টা কাৰণতে আমি বিস্মৃতি সংঘটিত কৰোঁ। অৰ্থাৎ আমি যিকোনো ঘটনা বা যিকোনো বিষয়বস্তু পাহৰি যাওঁ এই 2টা ঘটনাৰ কাৰণে। চাব, প্ৰথমে আমি চাম মানসিক সমস্যা মানে কি। যদি আমি অতিমাত্ৰা টেনশ্যন কৰোঁ কিবা বিষয় লৈ তেতিয়াহ'লে কিন্তু আমি পাহৰি যাওঁ। এইটো কি মানসিক টেনশ্যন, মানসিক সমস্যাৰ ভিতৰত পৰিব। তাৰপিছত যদি আমি পাগলৰ কথা কওঁ, যিয়ে পাগল তেওঁ কিন্তু কোনো কথা মনত ৰাখিব নোৱাৰে, কাৰণ তেওঁ মানসিক সমস্যাত ভুগি আছে। সেইকাৰণে আমি মানসিক সমস্যাৰ কথা ক'ব পাৰোঁ। যদি আমি শাৰীৰিকৰ কথা কওঁ, শাৰীৰিক সমস্যা মানে হৈছে যদি আমাৰ অতিমাত্ৰা বেমাৰ হয়, ধৰি লওক কেতিয়াবাতো আমাৰ অতিমাত্ৰা জ্বৰ উঠিলে আমি বিভিন্ন কথা পাহৰি যাওঁ, এইটো হৈছে শাৰীৰিক। বা যদি আমি কওঁ আৰু তেতিয়াহ'লে হ'ব ধৰি লওক আমি অনুশীলন নকৰোঁ, বাৰে ধৰি লওক এইটো আপোনালোকে এডুকেশ্যন ছাবজেক্টটো যিকোনো পৰীক্ষাৰ আগত ৰিভাইজ দিব লাগে। যদি আমি ৰিভাইজ নিদিওঁ, ইয়াত অসমীয়াত কোৱা হয় অনুশীলন কৰা। যদি আমি অনুশীলন নকৰোঁ তেতিয়া কিন্তু আমি পাহৰি যাওঁ। চ' এইটো মনত ৰাখিব যে বিস্মৃতি সংঘটিত হয় 2টা কাৰণত, শাৰীৰিক আৰু মানসিক সমস্যাৰ কাৰণে। চ' কেতিয়াবা আহিব পাৰে যে বিস্মৃতিৰ 2টা শাৰীৰিক কাৰণ লিখা বা 2টা মানসিক কাৰণ লিখা। চ' 2টা লিখিব লাগে। এইবাৰ যিহেতু ডাইৰেক্ট বিস্মৃতি আহিছে গতিকে এইটো সহজ, আৰু শাৰীৰিক মানসিকটো জানি ল'ব, নিশ্চয় 2026ত কমন পৰিব। এতিয়া আমি চাম নম্বৰ মনোবিজ্ঞান বুলিলে কি বুজে। প্ৰথমে চাওক মনোবিজ্ঞান বুলিলে কি বুজা। মনোবিজ্ঞান হৈছে মানুহৰ মন আৰু আচৰণৰ বৈজ্ঞানিক অধ্যয়ন। চ' এইটো শ্বৰ্টকৈ লিখিব পাৰে মনোবিজ্ঞান মানে কি। মনোবিজ্ঞান হৈছে মানুহৰ মন আৰু আচৰণৰ বৈজ্ঞানিক অধ্যয়ন। চ' দ্বিতীয় কুৱেশ্যনটো আছিলে বি নম্বৰটো যে শিকনৰ যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰা। শিকনৰ এটা বৈশিষ্ট্য হৈছে শিকনৰ ফলত আচৰণৰ পৰিৱৰ্তন আহে। শিকন এটা নিৰন্তৰ প্ৰক্ৰিয়া। ইয়াৰ আৰু এটা বৈশিষ্ট্য আছে যিটো আমি অলপ আগতে কৈছিলোঁ মই, গেইটে দিয়া শিকনৰ বৈশিষ্ট্য যিটো আছিলে এইটো চাই ল'ব আপোনালোকে। শিক্ষণৰ বৈশিষ্ট্য ইয়াৰ পৰা এটা লিখিব পাৰিব। কোনটো? এইটো চাওক, চি নম্বৰত আছিলে এইটো যে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা বা হোৱা আচৰণৰ সংশোধন কাৰ্য হৈছে শিক্ষণ। চ' এইটো গেইটে কৈছিলে। এইটো আপোনালোকে এটা
বৈশিষ্ট্য বুলি দিব পাৰিব। কুৱেশ্যন পেপাৰখন আমি ভালদৰে চালাই ইয়াতে কিছুমান এনচাৰ পাই যাওঁ। চ' নেক্সট কুৱেশ্যন আমি চাম এতিয়া। নেক্সট কুৱেশ্যন আছিলে অভিৰচন বুলিলে কি বুজা? অভিৰচন আপোনালোকে চাব, অভিৰচন বুলিলে কি বুজায় এইটো? অভিৰচন হৈছে এনে এটা অন্তৰ্নিহিত শক্তি যি মানুহক কাম কৰিবলৈ উৎসাহিত কৰে। তাৰপিছতে ২ নম্বৰ আছিলে মনোযোগৰ প্ৰকাৰসমূহ উল্লেখ কৰা। চাব, মনোযোগৰ বিভিন্ন প্ৰকাৰ আছে। চ' ইয়াৰ ভিতৰত ইয়াতে যিহেতু ৪টা-৫টা প্ৰকাৰ আছে মনোযোগৰ, কিন্তু ইয়াতে ইচ্ছাকৃত মনোযোগ, অনিচ্ছাকৃত মনোযোগ আৰু অভ্যাসগত মনোযোগ। এই তিনিটা আছে, এই তিনিটা মই বুজাই দিছোঁ কি কি। ইচ্ছাকৃত মনোযোগ, মনোযোগ মানে আমি বুজি পাইছোঁ কোনো বস্তুৰ প্ৰতি আগ্ৰহীত হৈ মনোযোগ প্ৰদান কৰাকে যিটো আমি মনোযোগ বুলি ধৰি লওঁ। ঠিক আছে, এই মনোযোগৰ বিভিন্ন ধৰণৰ ভাগ আছে। এই ইচ্ছাকৃত মনোযোগ কি? কোনো বিষয়ৰ প্ৰতি যদি আমি ইচ্ছাকৃতভাৱে মনোযোগ দিওঁ, নিজৰ ইচ্ছা অনুসৰি যদি মনোযোগটো দিছোঁ, তেতিয়াহ'লে এই পৰিব ইচ্ছাকৃত মনোযোগ। অনিচ্ছাকৃত মনোযোগ, যিটো আমি বাধ্যতামূলক দিওঁ। ধৰি লওক আপুনি ক্লাছৰুমত ক্লাছ কৰি আছে। ছাপ'জ আমি সকলোৰে এটা বেয়া ছাবজেক্ট থাকে, যিটো আমি যেতিয়া 10ত পঢ়িছিলোঁ মেথছটো অলপ বেয়া পাইছিলোঁ। যেতিয়া আমি পঢ়িছিলোঁ মেথছটো কিন্তু ক্লাছটো কৰিবই লাগিব, কিন্তু আমি কেতিয়াবা এনেকুৱা সময় আহিছিল যে গণিত বিষয়টো আমি বাধ্যতামূলক হিচাপে মনোযোগ দিছিলোঁ। যদি আমি মনোযোগ নিদিওঁ তেতিয়াহ'লে ছাৰে কিবা গালি দিব, সেইকাৰণে মনোযোগ দিছিলোঁ। সেইটো কি হ'ব? অনিচ্ছাকৃত মনোযোগ, মানে আমি মনোযোগ দিব খোজা নাই, কিন্তু বাধ্যতামূলক হিচাপে দিছোঁ। তাৰপিছতে আৰু আছে অভ্যাসগত মনোযোগ। চাব আপোনালোকে যিটো কাম সদায় কৰি থাকে তাৰ প্ৰতি সহজে আমি আগ্ৰহীত হওঁ। যদি আমি ৰাতিপুৱাৰ কথাটো বাদ দিয়ক, আপোনালোকে অভ্যাসগত মনোযোগ হৈছে যদি আমি ৰাতিপুৱা উঠোঁ, যেতিয়া উঠিম তেতিয়া আমাৰ মনোযোগটো ক'ত যায়? মোবাইলৰ প্ৰতি যায়। চবৰে নাযায়, কিন্তু মেক্সিমামৰ যায়। এইটো হৈছে অভ্যাসগত মনোযোগ, যিটো আমি সদায় ব্যৱহাৰ কৰোঁ। এইটো অভ্যাস হৈ গৈছে, আমাৰ অভ্যাসত পৰিণত হৈছে। ৰাতিপুৱা উঠি মোবাইলটো ক'ত আছে, মোবাইলটো চাৰ্জ দিব লাগে, মোবাইলৰ প্ৰতি মনোযোগ যায়। এইটো হৈছে আমাৰ অভ্যাসগত মনোযোগ। চ' এই তিনিটা মনোযোগ নিশ্চয় বুজিব পাৰিছে। নেক্সট আছে বিস্মৃতিৰ যিকোনো দুটা কাৰণ। বিস্মৃতিৰ কাৰণ ইতিমধ্যে কৈছোঁ। বিস্মৃতিৰ অভ্যাসৰ অভাৱ। বিস্মৃতিৰ যিকোনো দুটা কাৰণ হৈছে অভ্যাসৰ অভাৱ, অৰ্থাৎ যিটো কোৱা হৈছে অনুশীলনীৰ অভাৱ, যিটো মই আগতে আলোচনা কৰিছোঁ। তাৰপিছতো সময় পাৰ হৈ যোৱা। যদি আমি ধৰি লওক এই কথাটো এইটো বুজাইছে যে এক্সামৰ আগত যদি আমি যিখিনি নোট তৈয়াৰ কৰিছোঁ সেইখিনি যদি ৰিভাইজ নিদিওঁ, তেতিয়াহ'লে কিন্তু সময় পাৰ হৈ যাব, মানে কি আমি ফৰগেটিং অৰ্থাৎ বিস্মৃতিৰ সংঘটিত হ'ব। তাৰপিছতে আমি চাম এতিয়া নেক্সট কুৱেশ্যন। চ' আপোনালোকে চাওক, প্ৰথমে আছে আপোনালোকৰ সৃষ্টিশীলতা বুলিলে কি বুজা? সৃষ্টিশীলতা বুলিলে কি বুজা? স্মৃতিৰ কাৰকসমূহ উল্লেখ কৰা। 1 নম্বৰ আছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ দ্বাৰা শৈক্ষিক তাৎপৰ্য লিখা। চ' আপোনালোকৰ অন্তৰ্দৰ্শন এইটো তিনিটা আপোনালোকৰ পদ্ধতি আছে। সেই তিনিটা পদ্ধতিৰ যিকোনো এটা, কেতিয়াবা অন্তৰ্দৰ্শন, কেতিয়াবা অনুবন্ধন, এইবিলাক আহিব, আৰু শৈক্ষিক তাৎপৰ্য, এই তিনিটাৰ শৈক্ষিক তাৎপৰ্য আপোনালোকে জানি ল'ব, যিকোনো এটা আহিবই। ঠিক এনেকুৱা ধৰণে আপোনালোকৰ অন্তৰ্দৰ্শন পদ্ধতিটো এতিয়া আহিছে। তাৰপিছতে 2 নম্বৰটো আছে কাৰ্ল ইয়ঙৰ ব্যক্তিত্বৰ শ্ৰেণী বিভাজনৰ বিষয়ে উল্লেখ কৰা। তাৰপিছতে আছে শেষৰটো অনুবন্ধনবাদ বুলিলে কি বুজা? তিনিটা আপোনালোকৰ পদ্ধতি আছে, অনুবন্ধন, অন্তৰ্দৰ্শন আৰু এটা আছে, সেই তিনিটা জানি ল'ব। চ' প্ৰথমে আমি চাম সৃষ্টিশীলতা মানে হৈছে কি? সৃষ্টিশীলতা হৈছে নতুন আৰু মৌলিক ধাৰণা, চিন্তা বা বস্তু সৃষ্টি কৰাৰ ক্ষমতা। নেক্সট আছে স্মৃতিৰ কাৰকসমূহ হৈছে, স্মৃতি মানে হৈছে মনত ৰখা কাৰণ। আমাৰ মনত কিয় ৰৈ যায়, তাৰ কাৰণবিলাক লিখিব লাগে। কাৰণ আমি যিকোনো বস্তু মনত ৰখাৰ কাৰণে আগ্ৰহীত হওঁ বা মনোযোগ দিওঁ বা অভ্যাস কৰোঁ, বাৰে বাৰে কৈ থাকোঁ। চাপ'জ যদি আমি কোনো বস্তু, কবিতা যেতিয়া মুখস্থ কৰিছোঁ, আমি তেতিয়া বাৰে বাৰে পঢ়িছোঁ, মানে কি আমি অভ্যাস কৰিছোঁ, সেইকাৰণে আমাৰ স্মৃতি হৈছে। চ' এইটো আছিলে। চ' আপোনালোকে বিভিন্ন ধৰণে লিখিব পাৰে। ইয়াতে আছে আগ্ৰহ, মনোযোগ, অভ্যাস, বুদ্ধিমত্তা আৰু শাৰীৰিক মানসিক অৱস্থা। 1 নম্বৰ আছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ দুটা শৈক্ষিক তাৎপৰ্য হৈছে শিক্ষাৰ্থীয়ে সমস্যাৰ সমাধান নিজে বিচাৰি পায়। দ্বিতীয়তে আছে শিক্ষা স্থায়ী আৰু অৰ্থপূৰ্ণ হয়। তাৰপিছতে কাৰ্ল ইয়ঙৰ মতে ব্যক্তিত্ব দুটা প্ৰকাৰৰ, অন্তৰ্মুখী আৰু বহিৰ্মুখী, অৰ্থাৎ ভিতৰ আৰু বাহিৰমুখী।
তাৰপিছতে শেষৰটো আছিলে অনুবন্ধনবাদ হৈছে এনে এক শিক্ষণ পদ্ধতি য'ত উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয়। এইবিলাক এটা তিনিটা আছে অন্তদৰ্শন অনুবন্ধত তিনিটা পৰীক্ষা আছে, তিনিটাৰে বৈশিষ্ট্য আৰু শৈক্ষিক তাৎপৰ্যখিনি জানি ল'ব লাগে। ইয়াৰ পৰা বহুত কুৱেশ্যন আহি থকা দেখা যায়। প্ৰথমে আপোনালোকে চাওক যিকোনো ইয়াৰে 4টা লিখিব লাগে। 3 নম্বৰ কুৱেশ্যন তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 4টা উত্তৰ দিয়া। প্ৰথম কুৱেশ্যন এ নম্বৰ, যিহেতু যিকোনো 4টা লিখিব লাগে মই 4টা দি দিম, কুৱেশ্যনখিনি চাই ল'ব। প্ৰথমে আছিলে শিক্ষণ প্ৰক্ৰিয়াত শৈক্ষিক মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ বিষয়ে এটা টকা লিখা। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে বি নম্বৰটো যে শিক্ষণৰ মূল নীতিসমূহ ব্যাখ্যা কৰা। তৃতীয়তে আছে মনোযোগৰ নিৰ্ধাৰকসমূহৰ বিষয়ে আলোচনা কৰা। 2 নম্বৰ ব্যক্তিত্বৰ সংলক্ষণ তত্ত্বৰ বিষয়ে বহলাই লিখা। 3 নম্বৰ সৃষ্টিশীলতাৰ বৈশিষ্ট্যসমূহৰ ওপৰত এটা টকা লিখা। F নম্বৰ স্মৃতিৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা। স্মৃতিৰ প্ৰকাৰ মানে কি? আমি যে মনত ৰাখোঁ, এইবিলাক মনত ৰখাৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে। ধৰি লওক ভিডিঅ'টো চাই আছে মানে কি? আপুনি যদি বহুত দিনলৈকে আপোনালোকে বা বহু সময়লৈকে যেতিয়া আপোনালোকে ভিডিঅ'টো মনত ৰাখিব তেতিয়া হ'ব দীৰ্ঘকালীন স্মৃতি। আৰু যদি এতিয়া ভিডিঅ'টো চাই আছে কালি যদি পাহৰি যায় সেইটো হ'ব শ্বৰ্ট, যিটো আমি তৎকালীন স্মৃতি বুলি ক'ম। এইটো নেক্সট আছিলে আপোনালোকৰ যি নম্বৰটো চাই ল'ব। প্ৰতিভাশালী শিশু কেনেকৈ চিনাক্ত কৰিব পাৰি ব্যাখ্যা কৰা। H নম্বৰ শিকণ অক্ষম শিশু বুলিলে কি বুজা। আপোনালোকে চাব 2 নম্বৰটো প্ৰথমটো দিয়া আছে শিকণ প্ৰক্ৰিয়াত শৈক্ষিক মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ মূল দিশসমূহ তলত আলোচনা কৰা হ'ল। শিক্ষাৰ্থীৰ প্ৰকৃতি আৰু ব্যক্তিগত পাৰ্থক্য, এইটো 1 নম্বৰ পইণ্ট। শৈক্ষিক মনোবিজ্ঞানে প্ৰতিজন শিক্ষাৰ্থীৰ বুদ্ধি, ৰুচি, ব্যক্তিত্ব আৰু শিকণ ক্ষমতা যে বেলেগ সেই কথা বুজাত শিক্ষকক সহায় কৰে। শিক্ষাৰ্থীৰ বিকাশৰ স্তৰ বুজা, এইটো পইণ্ট 2। শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ স্তৰ অনুসৰি পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতি নিৰ্ধাৰণ কৰাত সহায় কৰে। সঠিক শিক্ষণ পদ্ধতি নিৰ্বাচন, মনোবিজ্ঞানৰ জ্ঞানৰ সহায়ত শিক্ষকে বিষয়বস্তুৰ প্ৰকৃতি আৰু ছাত্ৰ-ছাত্ৰীৰ মানসিক স্তৰ অনুযায়ী উপযুক্ত শিক্ষা কৌশল বাছি ল'ব পাৰে। অনুৰূপ শিক্ষণ পৰিৱেশ সৃষ্টি, শ্ৰেণীকোঠাত এক ইতিবাচক, ভয়হীন আৰু আগ্ৰহপূৰ্ণ শিক্ষণ পৰিৱেশ সৃষ্টি কৰিবলৈ মনোবিজ্ঞানৰ মূল নীতি প্ৰয়োগ কৰা হয়। প্ৰেৰণা আৰু মনোযোগ আকৰ্ষণ, ছাত্ৰ-ছাত্ৰীক শিক্ষণৰ প্ৰতি অনুপ্ৰাণিত মটিভেশ্যন কৰা আৰু তেওঁলোকৰ মনোযোগ ধৰি ৰখাৰ বৈজ্ঞানিক উপায়সমূহ মনোবিজ্ঞানে প্ৰদান কৰে। মূল্যায়ন আৰু নিদানিক ব্যৱস্থা শিক্ষণৰ সমস্যাসমূহ চিনাক্ত কৰি আৰু উপযুক্ত মূল্যায়ন পদ্ধতি ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতি নিশ্চিত কৰাত ই অপৰিহাৰ্য। তাৰপিছতে বি নম্বৰটো আছিলে যে শিক্ষণৰ মূল নীতিসমূহ ব্যাখ্যা কৰা। শিক্ষণৰ মূল নীতিসমূহ হৈছে এডৱাৰ্ড লি থৰ্ণডাইকৰ দ্বাৰা প্ৰদান কৰা হৈছিল। এইটো শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে শিক্ষণৰ মূল নীতিসমূহ কোনে প্ৰদান কৰিছিল বা কাৰ নেতৃত্বত হৈছিল। এডৱাৰ্ড লি থৰ্ণডাইক। তাৰপিছতে লিখিব এই নীতিসমূহে শিক্ষণ প্ৰক্ৰিয়াক বুজিবলৈ সহায় কৰে। মুখ্য নীতিসমূহ হ'ল প্ৰস্তুতিৰ নীতি, অনুশীলনীৰ নীতি আৰু ফলাফলৰ নীতি। নীতি 4টা আছে, আপোনালোকে চাই ল'ব। 3টা নীতি আছে। প্ৰথমটো হৈছে প্ৰস্তুতিৰ নীতি। যেতিয়া শিক্ষাৰ্থীৰ মানসিক আৰু শাৰীৰিকভাৱে সাজু থাকে তেতিয়া শিক্ষণ সহজ আৰু ফলপ্ৰসূ হয়। জোৰ কৰি শিকালে ফল ভাল নহয়। এতিয়া হৈছে অনুশীলনীৰ নীতি। বাৰে বাৰে অভ্যাস কৰি শিক্ষণ দূৰ আৰু স্থায়ী হয়। অনুশীলন নকৰিলে শিকা বিষয় পাহৰি যোৱাৰ সম্ভাৱনা থাকে। ফলাফলৰ নীতি, এইটো ফলৰ নীতি বা ফলাফলৰ নীতি বুলি ক'ব পাৰে। যিকোনো কামৰ ফল যদি সন্তোষজনক হয় তেন্তে সেই কাম পুনৰ কৰিবলৈ মন যায়। অসন্তোষজনক ফল পালে সেই কাম এৰি দিবলৈ মন যায়। ফলাফলৰ নীতি এইটো আছিলে। তাৰপিছতে চাব এই নীতিসমূহে শিক্ষাদান প্ৰক্ৰিয়াত অতি গুৰুত্বপূৰ্ণ। 3 নম্বৰ আছিলে মনোযোগৰ নিৰ্ধাৰকসমূহ আলোচনা কৰা। মনোযোগ কোনো এটা বিষয়ৰ ওপৰত মন কেন্দ্ৰীভূত কৰা প্ৰক্ৰিয়া। মনোযোগ কিছুমান কাৰকৰ দ্বাৰা নিৰ্ধাৰিত হয়। এইবোৰ দুটা ভাগত বিভক্ত। বিষয়গত নিৰ্ধাৰক, আকাৰ, ৰং,
সো প্ৰথমে কুৱেশ্যনটো আৰু এবাৰ পঢ়িছোঁ যে মনোযোগৰ নিৰ্ধাৰক অৰ্থাৎ মনোযোগে কি কাৰণত কোনো এটা নিৰ্দিষ্ট বস্তুৰ ওপৰত আমি মনোযোগ দিওঁ হঠাতে কেতিয়াবা বিভিন্ন ধৰণৰ বস্তুৰ প্ৰতি আমি মনোযোগ দিওঁ সো কি বস্তু হ'ব পাৰে বিষয়গত নিৰ্ধাৰকৰ ভিতৰত আহে আকাৰ অৰ্থাৎ ডাঙৰ বস্তুৰ প্ৰতি আমি আকৰ্ষিত হওঁ সাধাৰণতে ৰং যদি ক'ৰবাত ৰং দেখা পাওঁ কালাৰ তেতিয়াহ'লে তাৰ প্ৰতি আমি আকৰ্ষিত হওঁ তাৰপিছত শব্দ যদি কোনোবা স্থানত সাধাৰণ তুলনাতকৈ বেছি যেতিয়া শব্দ হয় তেতিয়া আমি তাৰ প্ৰতি মনোযোগ দিম তাৰপিছতে যদি বাইক এটা খুবেই গতিত গৈ থাকে তাৰ প্ৰতি আমি আকৰ্ষিত বা মনোযোগ দিওঁ নতুন বস্তু যদি কোনোবাই লৈছে ফ্ৰেণ্ডে যদি কোনো নতুন গাড়ী লৈছে বা কিবা বস্তু লৈছে আমি চাবলৈ মন কৰোঁ তাৰ মানে কি আমি তাৰ প্ৰতি মনোযোগ দিওঁ তাৰপিছতে স্পষ্টতা আদি বস্তুৰ গুণে মনোযোগ আকৰ্ষণ কৰে উদাহৰণস্বৰূপে উজ্জ্বল ৰঙৰ বস্তু সহজে চকুত পৰে তাৰপিছতে আছে ব্যক্তিগত নিৰ্ধাৰকৰ ভিতৰত পৰে ব্যক্তিৰ আগ্ৰহ উদ্দেশ্য অভ্যাস বুদ্ধিমত্তা মানসিক অৱস্থা আদি মনোযোগৰ প্ৰভাৱ পেলায় যি বিষয়ত আগ্ৰহ থাকে সেই বিষয়ত অধিক মনোযোগ দিয়া যায় সেয়ে মনোযোগ শিক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কিয়নো মনোযোগ নাথাকিলে শিক্ষণ সঠিকভাৱে নহয় স্মৃতিৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা হ'ল সো স্মৃতিৰ বিভিন্ন ধৰণৰ প্ৰকাৰ হৈছে আগতে কৈছোঁ যে তৎকালীন আৰু দীৰ্ঘকালীন স্মৃতি সো ইয়াতে কোৱা হৈছে স্মৃতি হৈছে শিক্ষা অভিজ্ঞতা সংৰক্ষণ কৰি প্ৰয়োজন অনুসাৰে পুনৰ স্মৰণ কৰাৰ ক্ষমতা স্মৃতিক সাধাৰণতে তলৰ ধৰণে ভাগ কৰা হৈছে তৎক্ষণিক স্মৃতি অৰ্থাৎ ইমিডিয়েট মেমৰি অৰ্থাৎ এইটো খুব কম সময়ৰ কাৰণে স্মৃতি খুব কম সময়ৰ স্মৃতি প্ৰথমে চাব অতি কম সময়ৰ বাবে তথ্য মনত ৰখা ক্ষমতা যেনে ফোন নম্বৰ শুনি তৎক্ষণাতে কোৱা তাৰপিছতে স্বল্পম্যাদী স্মৃতি অৰ্থাৎ শ্বৰ্ট টাইম ঠিক আছে এইটো চেম কিছু সময়ৰ বাবে তথ্য মনত থাকে যদি পুনৰাবৃত্তি নকৰা যায় তেন্তে এই সোনকালে পাহৰি যায় পুনৰাবৃত্তি বা অনুশীলন একে কথা যদি অনুশীলন নকৰা যায় তেন্তে এই সোনকালে পাহৰি যায় দীৰ্ঘম্যাদী স্মৃতি যিটো মই অলপ আগতে কৈছোঁ দীৰ্ঘম্যাদী স্মৃতি দীৰ্ঘ সময় ধৰি তথ্য সংৰক্ষণ কৰি ৰাখে যেনে শৈশৱৰ অভিজ্ঞতা বা শিক্ষাপাঠ যদি আমি শৈশৱ কালৰ অৰ্থাৎ সৰু থাকোঁতে যদি কোনো ঘটনা বৰ্তমান সময়ত বা ডাঙৰ হ'লে মনত কৰিব পাৰিছোঁ তেতিয়াহ'লে ই লং টাৰ্ম মেমৰি বুলি কোৱা হ'ব তাৰপিছতে সক্ৰিয় স্মৃতি এক্টিভ মেমৰি যদি কোনো ঘটনা বা বিষয় আমি আগতে লাভ কৰিছোঁ আৰু সেই লাভ কৰা অভিজ্ঞতাখিনি বৰ্তমানত পূৰণ কৰিব পাৰিছোঁ তাক আমি সক্ৰিয় স্মৃতি বুলি কওঁ যি স্মৃতি তৎক্ষণে ব্যৱহাৰ কৰিব পাৰি নিষ্ক্ৰিয় স্মৃতি সো এইখিনি চাই ল'ব সো তাৰপিছতে আপোনালোকে এতিয়া চাওক 4 নম্বৰ কুৱেশ্যন যিকোনো দুটা লিখিব লাগে ইয়াতে 5টামান কুৱেশ্যন দিয়া আছে প্ৰথমটো আছিলে শৈক্ষিক মনোবিজ্ঞান বুলিলে কি বুজা শৈক্ষিক মনোবিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা বি নম্বৰ আছিলে ব্যক্তিত্ব বুলিলে কি বুজা ব্যক্তিত্বৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা নেক্সট আছিলে চি নম্বৰ বুদ্ধি দি তাৰক তত্ত্বটো ব্যাখ্যা কৰা ব্যক্তিগত পাৰ্থক্য বুলিলে কি বুজা ব্যক্তিগত পাৰ্থক্যৰ কাৰণসমূহ আলোচনা কৰা তাৰপিছতে আছিলে শেষৰটো শিক্ষণত অভিৰচনৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা বা আলোচনা কৰা সো প্ৰথমে আপোনালোকে চাওক 4 নম্বৰ শৈক্ষিক মনোবিজ্ঞান বুলিলে কি বুজা শৈক্ষিক মনোবিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা এইটো আমি এতিয়া আলোচনা কৰিম শৈক্ষিক মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এটা বিশেষ শাখা য'ত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ আচৰণ মানসিক বিকাশ শিক্ষণ প্ৰক্ৰিয়া আৰু শিক্ষাদান পদ্ধতিৰ বৈজ্ঞানিক অধ্যয়ন কৰা হয় ই শিক্ষকক শিক্ষাৰ্থীৰ স্বভাৱ আগ্ৰহ বুদ্ধিমত্তা আৰু মানসিক অৱস্থা বুজিবলৈ সহায় কৰে শৈক্ষিক মনোবিজ্ঞানৰ পৰিসৰ শিশুৰ বিকাশৰ অধ্যয়ন শাৰীৰিক মানসিক সামাজিক আৰু নৈতিক বিকাশৰ ধাপসমূহৰ অধ্যয়ন কৰে শিক্ষণৰ নীতি আৰু প্ৰক্ৰিয়া শিক্ষণ কেনেকৈ হয় কোনবোৰ নীতি অনুসৰি হয় আৰু কেনেকৈ শিক্ষণ ফলপ্ৰসূ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে মনোযোগ স্মৃতি আৰু বুদ্ধিমত্তা শিক্ষাৰ্থীৰ মানসিক ক্ষমতা বুজি শিক্ষাদান পদ্ধতি উন্নত কৰা প্ৰেৰণা আৰু আগ্ৰহ শিক্ষাৰ্থীৰ কেনেকৈ উৎসাহিত কৰিব পাৰি আৰু শিক্ষণৰ আগ্ৰহ বৃদ্ধি কৰিব পাৰি মূল্যায়ন আৰু পৰীক্ষা পদ্ধতি এইবিলাক টপিক আছিলে মূল্যায়ন আৰু পৰীক্ষা পদ্ধতি শিক্ষাৰ্থীৰ অগ্ৰগতি জোখা ফলাফল বিশ্লেষণ আৰু উন্নয়নৰ ব্যৱস্থা কৰা
ব্যক্তিগত পাৰ্থক্যৰ শিক্ষাৰ্থীৰ মাজত থকা বুদ্ধি, আগ্ৰহ আৰু দক্ষতাৰ পাৰ্থক্য বুজি উপযুক্ত শিক্ষা ব্যৱস্থা লোৱা। চ' বি নম্বৰ অৰ্থাৎ নেক্সট কুৱেশ্যন বি নম্বৰটো আছিলে ব্যক্তিত্ব বুলিলে কি বুজায়? ব্যক্তিত্বৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা। চ' এইখিনি চাব যে ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ আচৰণ, চিন্তা, ভাৱনা, অনুভূতি, অভ্যাস আৰু স্বভাৱৰ সামগ্ৰিক সংগঠন। ই ব্যক্তিক আনৰ পৰা পৃথক আৰু অনন্য কৰি তোলে। ব্যক্তিত্বৰ প্ৰকৃতি সামগ্ৰিক ধাৰণা ব্যক্তিত্ব কেৱল এটা গুণ নহয়। ই শাৰীৰিক, মানসিক আৰু সামাজিক গুণৰ সমষ্টি। গতিশীল ব্যক্তিত্ব স্থিৰ নহয়, সময় আৰু পৰিৱেশ অনুসৰি পৰিৱৰ্তন। আৰু এটা আছে যিটো টপিক হৈছে অনন্যতা। অনন্যতা প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্ব পৃথক আৰু নিজস্ব। সামাজিক প্ৰভাৱ। চ' থাৰ্ড নম্বৰ টপিকটো হৈছে সামাজিক প্ৰভাৱ লিখিব। ব্যক্তিত্ব সমাজৰ মাজত গঢ় লৈ উঠে, পৰিয়াল, বিদ্যালয় আৰু সমাজ ইয়াত প্ৰভাৱ পেলায়। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।